নিজৰ গাত নিজেই কোঠাৰ মাৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে। নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈ জীৱন মৃত্যুৰে যুঁজি মৃত্যুবৰণ কৰা ছামিউল হকৰ মৃত্যুৰ পাছতেই থিয়েটাৰ ৰাজধানীয়ে বাতিল কৰিছে নন্দিনী কাশ্যপৰ সৈতে কৰা চুক্তি। মদ্যপান কৰি গাড়ী চলোৱাৰ অভ্যাস নন্দিনীৰ, কেইবাবাৰো ফাইন ভৰি থৈছে নন্দিনীয়ে। ৰুদ্ৰ চিনেমাখন ছুপাৰহিট হোৱাৰ পিছতে দাম বাঢ়িছিল নন্দিনীৰ, জনপ্ৰিয়তাও বাঢ়িছিল অভিনেত্ৰীগৰাকীৰ। কিন্তু অলপো দায়িত্ববোধ মানৱতাবোধ নথকাৰ বাবেই ৰাইজৰ ৰোষৰ বলি হ'বলগীয়া হৈছে অভিনেত্ৰীগৰাকী। অসমৰ বিভিন্ন দল সংগঠনে ধিক্কাৰ দিছে অভিনেত্ৰীগৰাকীৰ এনে কাৰ্যক। হস্পিটেলত যুৱকজন চিকিৎসাধীন হৈ থকা অৱস্থাত আৰ্থিক সহায়টো দূৰৰ কথা, এবাৰো খবৰ ল'বলৈ নগ'ল অভিনেত্ৰীগৰাকীয়ে। ইটোৰ পিছত সিটো মিছা কথা কৈ নিজৰ কামত ব্যস্ত হৈ থাকিল অভিনেত্ৰীগৰাকী। যুৱকজনক উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হ'লে বোধ কৰোঁ যুৱকজন বাচিলহেঁতেন। কিন্তু সেই ক্ষেত্ৰত অকণো সহায় নকৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপে। অভিনেত্ৰীগৰাকীৰ ভুলৰ বাবেই যে এজন যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল, সেয়া স্পষ্ট হৈ পৰিছে।